হয় আপোনাৰ লগত ধৰ্ম কিবা আছে নেকি যে ভাৰত মাতা কি জয় বুলি ক'ব নোৱাৰি নেকি? ভাৰত মাতা কি হয়, জয় যদি নকয় কোনোবাই, মই ভাবো তেওঁ মুছলমান নহয়। এগৰাকী মহিলাই সুধিছিল তেখেতক উম, যে মই জান্নাত কেনেকে নচিব কৰিম হা। উম, তেতিয়া সেই মৌলানাজনে উত্তৰ দিছিল যে জান্নাত পাবলৈ বা স্বৰ্গ পাবলৈ উম, তেওঁৰ লগত মানে নৈশ যাপন কৰিব লাগিব এৰাতিৰ বাবে। এনেকুৱা উম। কিবা আছে নেকি আপোনালোকৰ ধৰ্ম? সূৰা নম্বৰ আপোনাৰ 60 আয়াত নম্বৰ 8 কৈছে লা ইয়ানহাকুমুল্লাহু আনিল্লাযিনা লাম ইউকাতিলুকুম ফিদ্দিন ওয়া লাম ইউখরিজুকুম মিন দিয়ারিকুম আন তাবাররু ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন। হা, আপুনি ইমান ৰাফলিকে বুজোৱাতকে মানুহখিনিক আপুনি মৰমতেতো বুজাব পাৰে। বহুত বিতৰ্ক হৈ আছে আপোনাৰ বৰ্তমান। আৰবততো তেওঁলোকে চিৰি নলগায়, কাৰণ চিৰিটো আৰবত নচলে, চিৰিটো ভাৰতত চলে, হিন্দীত চলে, উৰ্দুত চলে, ধৰক অসমীয়াত চলে, হয় আমি নহয়? কেনেকে গম পাম যে তেওঁলোক শুদ্ধ নে আপুনি শুদ্ধ? আমিতো মই কোৰআন সেইটোৱে কৈ পঢ়িব আছো। নাজানো। এতিয়া যেতিয়া আপোনালোকে ধৰক কৈ দিব জয় শ্ৰী মহম্মদ, তেতিয়া আমিও জয় শ্ৰী ৰাম কম। আমি যেতিয়া জয় শ্ৰী ৰাম কম, আপোনালোকেও জয় শ্ৰী মহম্মদ কব। তেতিয়া জয় শ্ৰী মহম্মদ, জয় শ্ৰী ৰাম, জয় শ্ৰী মহম্মদ, জয় শ্ৰী ৰাম। আৰু যে সনাতনীৰ ভিতৰত আপোনাৰ 100ৰ ভিতৰত 90 জনে জয় শ্ৰী মহম্মদ কৈ দিব, তেওঁলোকে কুণ্ঠাবোধ নকৰে। কিন্তু ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত 90 জনে মানা কৰি দিব জয় শ্ৰী ৰাম কবলৈ কাৰণে। ইন্না আক্ৰামাকুম ইনদাল্লাহি আতকাকুম, কোৰআনত আছে যে ঈশ্বৰে আটাইতকৈ বেছি সেইজন মানুহক পছন্দ কৰে, সেইজন মানুহ আটাইতকৈ বেছি প্ৰিয় হয়, সন্মানীয় হয় ঈশ্বৰৰ ওচৰত, যিজন ব্যক্তিৰ অন্তৰখন পবিত্ৰ হয়। বৰ্তমান বহুতো বিতৰ্কিত পোষ্ট, বিতৰ্কিত মন্তব্য পাই আছো বৰ্তমান আপোনাৰ এইবোৰ হৈ আছে কিয়, আৰু আপুনি কি বিচাৰিছে মানে? চাওক, আচলতে বিতৰ্ক যেতিয়ালৈকে নহব তেতিয়ালৈকে হয় হয় কোনো বস্তুৰ সমাধান নোলায়। চৰ্চা কৰিব লাগিব, যুক্তি তৰ্ক কৰিব লাগিব। তাৰপিছত হয় ধৰক যেতিয়া কুৱেশ্যন উঠিব, তেতিয়াহে গৈ পেলাই হয় সমাধানটো ওলায়। মই বিচাৰো নিশ্চয়। বিতৰ্কৰ মাজেৰে এটা সমাধান ওলাব লাগে। আমি শান্তিৰে থাকিব বিচাৰিছো অসমত, বিশেষকে আমাৰ হিন্দু মুছলমান আমি সকলোৱে এক হ'ব বিচাৰো। মই নিজে মই ইছলাম ধৰ্মক মই শ্ৰদ্ধা কৰো হা। আৰু যদিও মই কোৰআন পঢ়ি পোৱা নাই, কিন্তু কোৰআনক মই সন্মান কৰো। কেইদিনমান আগতে আপোনালোকৰে মাজৰ বুলি ক'ব লাগিব এজন মৌলানাই এটা প্ৰশ্ন কৰিছে, মানে এতিয়া মোৰ মনত উদ্ভৱ হৈ আছে, মানে এনেকুৱা হয় নেকি সঁচাকৈ। তেখেতৰ হয়তো আপুনিও তাৰ ওপৰত ভিডিঅ' বনাই ৰাখিছে। তেখেতে কৈছিল যে মানে জান্নাত আমাৰ মতে স্বৰ্গ পাবলৈ সম্পূৰ্ণকে কৈ আছে। এগৰাকী মহিলাই সুধিছিল তেখেতক যে মই জান্নাত কেনেকে নচিব কৰিম হা। তেতিয়া সেই মৌলানাজনে উত্তৰ দিছিল যে জান্নাত পাবলৈ বা স্বৰ্গ পাবলৈ তেওঁৰ লগত মানে নৈশ যাপন কৰিব লাগিব এৰাতিৰ বাবে। এনেকুৱা কিবা আছে নেকি আপোনালোকৰ ধৰ্মত যে জান্নাত বা স্বৰ্গ পাবলৈ এনেকুৱা সুধিব লাজ লাগিছে, কিন্তু মোৰ লগতে একাংশ হিন্দু মুছলিমৰ এইটো এটা প্ৰশ্ন, মোৰ মনত এটা প্ৰশ্ন আছে যে জান্নাত বা স্বৰ্গ তেনেকুৱাও নচিব হয় নেকি মানুহৰ? এটা কথা আছে আমাৰ, আমাৰ হয় আৰবী ভাষাত এটা কথা আছে, ইন্না শাৰৰে শাৰাৰুল উলামা, বুজি পাইছেনে? অৰ্থাৎ আটাইতকৈ বেছি আপোনাৰ বেয়া মানুহ বুলি ক'ব লাগিব, আটাইতকৈ বেছি বেয়া মানুহ হৈছে ধৰ্মগুৰুসকল। এই কথাষাৰ হাদিছ বুলি ক'ব লাগিব, হাদিছ হয়, বুজি পাইছেনে? মই ঠিক তেনেকে বৰ বিশেষ নাজানো হয়, বাৰু, কিন্তু এইটো এটা শুনি আছিলো, এটা বহুত বিতৰ্ক চলি গৈছিল যে এজন মই সেই বিষয়ে কৈ আছো। হয়, মই সেইটো কৈছো, খাইৰুল উলামা বুলি কয়। অৰ্থাৎ ভাল, আটাইতকৈ ভাল মানুহ যদি আপুনি বিচাৰে নহয়, আটাইতকৈ ভাল মানুহো ধৰ্মগুৰুৱে হয়। সেয়া আপোনালোকৰ ধৰ্মতে হওক বা আমাৰ ধৰ্মতে হওক দেই। আটাইতকৈ বেয়া মানুহো কিন্তু ধৰ্মগুৰুৱে হয়। এতিয়া এনেকুৱা কোনো নিয়ম থকাটো কোনো প্ৰশ্নই নুঠে। সেইজন আচলতে আমি তেওঁক মধু বেপাৰী বুলি নাম দিছো, বুজি পাইছে না? আমি তেওঁক মধু বেপাৰী বুলি নাম বৰ দিছো। বিশেষ নাজানো, কিন্তু মোৰ লগতে এইটো মোৰ এটা লাজৰ বয়সৰ কথা, একাংশ লাজৰ কথা। মনত এইটো এটা উদ্ভৱ হৈছে হয়, যে তেনেকুৱাকেও স্বৰ্গ যাব পাৰি নেকি? সেই আমি সৰুৰ পৰা শুনি আছো ভাল সেই কাম কথাটোৱে। কৰিলে, মানুহক আকৌ হিংসা নকৰিলে তেনেকুৱাকেহে স্বৰ্গ নচিব হয় বুলি। কিন্তু তেখেতৰ যোনটো ৰেকৰ্ডিং খুব ভাইৰেল হৈ আছিল, মই পোনপটীয়াকে আপোনাক প্ৰশ্ন সুধিলে বেয়া নাপাব বাৰু, কাৰণ মোৰ মনত এটা প্ৰশ্ন উদ্ভৱ হৈছিল, আৰু প্ৰশ্নটো নাই সুধিলেহে নাই, নহয় জানো ময়ো শিকিব সেইটো পাৰিম। হ'বই, সেইটো আৰু মোৰ হ'বই। লগতে আচলতে মোৰ লাজ নৰ্মেলি এনেকুৱা হয় কথা হয় আমাক সকলোকে লজ্জিত কৰিছে এই মানুহজনে, ঠিক আছে? আমি সকলোৱে লজ্জিত।
আৰু এনেকুৱা কথা কোৱাৰ বাবে ধৰক আৰু মানে ইয়াৰ কোনো আৰু উত্তৰ এটা আমাৰ ওচৰত নাই। কথা, তেখেতৰ মুখেৰে মানে ময়ো গম পোৱা নাছিলো তেখেত যে আমাৰ ইয়াৰে কৰবাৰ দৰং ডিষ্ট্ৰিক্টৰ বুলি। মই নাম মেনশ্যন নকৰো বাৰু, কিন্তু তেখেতৰ মতে কি এইটো কি আছিল, ভাৰত মাতা কি জয় বুলি কোৱাটো বোলে হাৰাম। সেইটো কেনেকে, হয়, আপোনালোকৰ ধৰ্মত কিবা আছে নেকি যে ভাৰত মাতা কি জয় বুলি ক'ব নোৱাৰি নেকি? তেনেকুৱাতো একো নাই, কাৰণ ভাৰত মাতা কি জয় যদি নকয়ে কোনোবাই ইয়াত তেতিয়াহ'লে মই ভাবো তেওঁতো ভাৰতীয় নহয়। ভাৰত মাতা কি জয় নোকোৱা মানুহজন কেনেকে ভাৰতীয় হ'ব? তেতিয়াহ'লে কি হয়, বাংলাদেশ মাতা কি জয় বুলি ক'ব নেকি? আপুনি কথাষাৰ ভাবি চাওক, মই বাংলাদেশ মাতা কি মইতো জয় ক'ব কৈছো নে হয় হয় পাকিস্তান মাতা কি জয় ক'ব? হয় নহয়? আপুনি হয়, অলপ অলপ পিছুৱাই বহক। আপোনাৰ মই ফেচটো কাটি গৈছে, মই দেখা নাই মানে। একো নাই, অলপ এইবাৰ পিছুৱাই হৈছে ন? দিলে। হয়, আপুনি অলপ পিছুৱাই বহক, তেতিয়া আলোচনাখিনি কৰি ভাল লাগিব। আপোনাকো হয় ৰাইজে হয় মানে তেতিয়া সম্পূৰ্ণকে চাব পাৰিব। আপুনি কেমেৰাটো অলপ ওপৰত উঠাই দিয়ক, আপোনাৰ ফেচটো কাটিব নালাগে মানে। এইবাৰ হৈছে? লাইভত অলপ ফেচটো আৰু অলপ পিছুৱাই দিয়ক আপুনি। আপোনাৰ ভইচ ক্লিয়াৰ আছে, আপুনি অলপ পিছুৱাই গ'লে কোনো প্ৰব্লেম নাই। হ'ব। নহয়, আপোনাৰ ফেচটো কাটি গৈছে। আপুনি অলপ পিছুৱাই দিয়ক, কেমেৰাটো নাই নাই, ওপৰত উঠিয়াই লাইভটোত দিয়ক। কাটি যোৱা নাই, ঠিকে আছে। মানে মানুহে যেতিয়া পোষ্ট কৰাৰ পিছত চাব হয়, তেতিয়া ঠিকে দেখিব। ঠিক। হয় বাকী এতিয়া আপুনি যিটো কৈ আছিলে, কি কৈ হয় আছিলে আপুনি, ভাৰত মাতা কি জয়। ভাৰত মাতা কি হয় জয় যদি নকয় কোনোবাই, মই ভাবো সেয়া মুছলমান নহয়। তেওঁ মুছলমান নহয়। তেনেকুৱা কোনো নিয়ম নাই। ভাৰত মাতা কি জয় হয় ক'ব লাগিব, কাৰণ কয় উম হুব্বুল ৱাতানে মিনাল ইমান। অৰ্থাৎ উম এষাৰ কথা হয়, মানে বিয়পি পৰিছে এষাৰ কথা আৰু, হুব্বুল ৱাতান মিনাল ইমান। ইয়াৰ অৰ্থ হৈছে, আপুনি যদি প্ৰকৃততে আপুনি এজন ধাৰ্মিক হয়, তেতিয়াহ'লে আপুনি নিজৰ দেশক আপুনি প্ৰেম কৰিব, শ্ৰদ্ধা কৰিব, সন্মান জনাব। গতিকে আৰু দ্বিতীয়তে মাতা যদি আপুনি জন্মভূমিকে নকয়, তেতিয়াহ'লে মাতা বুলি আপুনি কাক ক'ব তেতিয়াহ'লে? হয় নহয়? আৰু ভাৰতক যদি মাতা বুলি তেওঁলোকৰ নকয়, তেতিয়াহ'লে কি পাকিস্তানক মাতা বুলি ক'ব নেকি? হয়, কওকচোন। আপুনি বেয়া নাপাব, মই প্ৰশ্নটো উদয় হৈছিল কাৰণে আপোনাৰ নাই নাই ওচৰত মানে সুধিলো। নাই নাই, এইটো উদয় হোৱাৰ আহ, কথাই। ইমান গোৰামি আমাৰ মাজতে আছে। আমাৰ মাজতে আছে। ভাৰত মাতা কি জয়, মই ভাবো ভাৰতবৰ্ষত কিমান ধৰক পপুলেশ্যন আছে নহয়, প্ৰায় 150 কোটিয়ে হ'বগৈ নহয়। কিন্তু হয় হয় ইয়াতে আমাৰ যিখিনি ধৰক 20-30 কোটি মান আমাৰ সংখ্যালঘু যিসকল আমি মুছলিম আছো, তেওঁলোকেহে এইবোৰ কবলৈ কাৰণে বাধা দিয়ে। তাৰ ভিতৰতো ধৰক চবেই বাধা নিদিয়ে। একাংশ বংগমূলীয় যিসকলে বাংলা ভাষা ভাষী হয়, তেওঁলোকৰহে এইবোৰ কিন্তু চৰিত্ৰ। বুজি পাইছে? বাকী যিসকলে ধৰক নিজকে আগৰে পৰা অসমীয়া বুলি পৰিচয় দিছে, অসমীয়াৰ লগত মিলি জুলি আছে, আপুনি ক'ব পাৰিব, তেওঁলোক মানে বিভিন্ন ধৰণৰ জাতি প্ৰজাতি আছেতো অসমত। গতিকে তেওঁলোকে কিন্তু ভাৰত মাতা কি জয় বা জয় আই অসম কবলৈ তেওঁলোকে বেয়া নাপায়। কিন্তু বেছিভাগ যিসকলৰ চিন্তাধাৰা আপোনাৰ বাংলাদেশী টাইপৰ হয়, আপোনাৰ ধৰক মোগলীয়া টাইপৰ হয়, মোগলৰ যিবিলাক জাৰজ সন্তান হ'ব, তেওঁলোকেহে এই কথাটো কয়। মই বেয়াকে কৈছো অলপ, কাৰণ ক'ব লাগিব। সেইকাৰণে আপুনি দেখিছে মই বহুত বেছি চৰ্চাত থাকো। যিহেতু মই এই কথাবোৰ হয় বাৰে বাৰে কৈ পেলাই মানে ৰাইজক মই এইটোত বুজাব বিচাৰি আছো যে, আপোনালোকে নিজৰ দেশ প্ৰেমটো আগতে আঁকোৱালি লওকচোন, পিছত ধাৰ্মিক হ'ব। আপোনাৰ পৰিচয় আগতে ভাৰতীয় হয়, আপোনাৰ পৰিচয় আপুনি মানুহ হয়, তৃতীয় নম্বৰতহে আপোনাৰ পৰিচয় গৈ হ'ব যে আপুনি মুছলিম নে হিন্দু। এইবোৰ বাদ দিয়ক, মুছলিম নে হিন্দু, এইটো ঘৰৰ ভিতৰত ৰাখক। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমি মানুহ আৰু আমি ভাৰতীয় অসমীয়া, সেই কথাষাৰ মই ক'ব বিচাৰি আছো মানে। আৰু বহু কথাতে মোৰ লগত লাগি আছে তেওঁলোকে, আপুনি দেখিছে, জয় শ্ৰীৰাম, জয় শ্ৰী মহম্মদ। বৰ্তমান পাই আছে হয়। বৰ্তমান মই দেখি আছো, আপুনি প্ৰতিটো পোষ্টৰ পিছত আপুনি জয় শ্ৰীৰাম আৰু জয় শ্ৰী মহম্মদ দুটা শব্দ ব্যৱহাৰ কৰি আছে বাৰু। এইটো সন্দৰ্ভত আহিছে এইবাৰ। জয় হয়। শ্ৰীৰাম বুলি কোৱাৰ পিছত আমাৰ খুব ভাল লাগে, শ্ৰদ্ধা জাগে, উম, হয় নে নহয়? কিন্তু উম। আপোনালোকৰে কিছুমানে আকৌ জয় শ্ৰীৰাম বুলি ক'লে আপুনি খুব বেয়া পায়। আপোনালোকৰ ধৰ্মত কি বেলেগ ধৰ্মক শ্ৰদ্ধা কৰাটো কি কিবা কিবা তেনেকুৱা আছে নেকি? বেলেগ ধৰ্মক যদি আমি শ্ৰদ্ধাই নকৰো, তেতিয়াহ'লে আমি মুছলমানে হ'ব নোৱাৰিম। কোৰাণতো এই কথাষাৰ উল্লেখ আছে। তাৰপিছত আপোনাৰ যেতিয়া প্ৰফেট যেতিয়া আপুনি জয় শ্ৰীৰাম বুলি কৈছে, তেতিয়া মানুহে মানে অলপ বেয়াৰ ফালে আহিছে। হয়, তেওঁলোকে বেয়াকে কথাখিনি ক'ব বিচাৰে, বহু ক্ষেত্ৰত তেওঁলোকে কৈও আছে। কিন্তু যদি আমি ধৰক আমি কোৰাণখনত যদি বিচাৰো, তেতিয়া আমি কোৰাণত কি পাম, বুজি পাইছেনে? সেইটো এটা ডাঙৰ কথা। কিন্তু আচলতে চবেই ভাবে যে কোৰাণখন হিচাপে মুছলমান চলে, হয় নহয়? এইটো হয়, বিধান হয় যেতিয়া চলিবই। কিন্তু কোৰাণত যদি আপুনি চাবলৈ যায়, সূৰা নম্বৰ আপোনাৰ 60, আয়াত নম্বৰ 8, য'ত ঈশ্বৰে মানে আল্লাহে স্পষ্টকে কৈ দিছে কথাষাৰ যে আপুনি অন্য ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকক সন্মান জনাব লাগিব। তেওঁলোকৰ যিসকল তেওঁলোকে যাক উপাসনা কৰে বা তেওঁলোকে যাক সন্মান জনায়, দেৱ দেৱী হওক বা ভগৱান হওক, মানিব লাগিব। স্পষ্টকে কৈছে, লা ইয়ানহাকুমুল্লাহু আনিল্লাযীনা লাম ইউকাতিলুকুম ফিদ্দীন ওয়া লাম ইউখৰিজুকুম মিন দিয়াৰিকুম।
আন তাবাররু ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন। মানে আৰবিত আছে তো, গতিকে মই আৰবিত পঢ়ি দিছো, ঠিক আছে বুজিছেনে ইয়াত? আপুনি এইটো এটা বাক্য, মানে এটা আয়াত বুলি ক'ব লাগিব, এটা ফৰ্মুলা বুলি আপুনি কওক, যিটো সূৰা নম্বৰ 60 ফৰ্মুলা হয় আয়াত নম্বৰ, হয় আয়াত নম্বৰ মানে ফৰ্মুলা নম্বৰ 8 সূৰা নম্বৰ 60। ইয়াতে স্পষ্টকে কৈ দিছে। গতিকে এইবোৰ যে আছে, এই অধ্যয়ন নকৰে নহয়, আমাৰ বেছিভাগেই দেখোন মূৰ্খ হয়, তেওঁলোকে পঢ়িবও নিবিচাৰে আৰু গুড়া হয়। আচ্ছা, মানুহ অশিক্ষিত হোৱা আৰু এটা মানুহ গুড়া হোৱা দুটাৰ মাজত পাৰ্থক্য আছে কিন্তু দেই। মানুহ অশিক্ষিত হ'ব পাৰে, ঠিক আছে, সেইটো কোনো এটা বেয়া কথা মানুহে নহয়। কিবা কিবা আৰু সেইটো লৈ মই নাযাওঁ, বিতৰ্কও নকৰো, কিন্তু আপুনি এটা বাক্য মই নতুনকে আপোনাৰ মুখত শুনি আছো, জয় শ্ৰী মহম্মদ। আচ্ছা, এইটো আচ্ছা। মানে শুনিছো, মানে মোৰ মানে মই কি ক'ম আপোনাক, মানে জয় শ্ৰী মহম্মদ আপুনি কেনেকে উদ্ভৱ কৰিলে? এইটো এইটো এক কেনেকে প্ৰকাৰৰ সম্ভৱ? ক'বলৈ গ'লে এইটো আৱিষ্কাৰ, আৰু ময়ে উলিয়াইছো এইটো আগতে কোনো শুনা নাই চাগে। আচলতে এই নতুন বস্তু আৱিষ্কাৰ কৰিব লাগে, হয় নহয়? কিমাননো আপুনি পুৰণা বস্তু লৈ চলিব? প্ৰতিটো বস্তু চাওক চেঞ্জ হৈ থাকে, মোবাইলৰ নতুন এটা ভাৰ্জন আহি যায়। মহম্মদ কৰি দিম মই। নহয়, আচলতে চাওক, জয় শ্ৰী ৰাম, ৰাম কোন হয়? ৰাম এজন অৱতাৰ হয়। আপোনালোকে ৰামক অৱতাৰ বুলি নামানে জানো? অৱতাৰ হয় বুলি মানে। তো মহম্মদ কোন হয়? মহম্মদ অৱতাৰ হয়। মহম্মদ সৰ্বশেষ অৱতাৰ। আচ্ছা, হিয়া আপুনি জানে যে ৰাম কেতিয়া আহিছিলে? প্ৰায় ৭,০০০ বছৰ, বছৰ চামথিং ৭,৫০০ বছৰ, ৰাইট? আগত হয় হয়, হয় ঠিক তেনেকুৱা ৭,৫০০ বছৰ আগৰ। এতিয়া মহম্মদ কেতিয়া আহিছিলে? প্ৰফেট মহম্মদ, তেখেত ১৫০০ বছৰ হৈছে আৰু, মানে মিলাই জুলাই। তো লাষ্ট অৱতাৰ, ঈশ্বৰৰ অৱতাৰ সকলৰ লিষ্টত যিসকল অৱতাৰ আছে, সৰ্বশেষ অৱতাৰ হৈছে আমাৰ মহম্মদ। গতিকে আমি যেতিয়া ৰাম যিজন অৱতাৰ হয়, তেখেতক যদি আমি জয় শ্ৰী ৰাম কৈ আছো, জয় শ্ৰী মহম্মদ কলে মই ভাবো তেতিয়া চাগে আমাৰ দুয়ো পক্ষৰ মাজত মৰম চেনেহ বাঢ়িব। যেনে জয় শ্ৰীৰাম বুলি কৈ বহুতেই মানে আমাৰ মুছলমানৰ বহুতেই ঠাট্টা কৰে, সেই বস্তুটো ক'ব নাপায় বুলি কয়, বা বহুতেই ধৰক আল্লাহু আকবাৰ বুলি কৈ পেলাই এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। সেইটো শেষ কৰিবৰ বাবে, এটা মৰম চেনেহ বঢ়াবৰ বাবে মই ভাবিলো আমি যদি জয় শ্ৰীৰাম, জয় শ্ৰী মহম্মদ একেলগে কওঁ সকলোৱে, তেতিয়াহ'লে হিন্দু আৰু মুছলমানৰ মাজত বাঢ়িব, ভাতৃত্ববোধ আৰু একতাটো হয় বাঢ়িব, হয় সম্প্ৰীতিটো বাঢ়িব, একতাটো বাঢ়িব, হয়। ঐক্যটো বাঢ়িব। সেইকাৰণে মই কিন্তু ভাবিলো এইটো এনেকুৱা এটা মুখত শব্দ কৈ লাগিব, যিটো সেইটো শব্দ ধৰক নহয়, কওঁতে শুৱলা এইটো হ'ব। মুখত কৈ থাকিলে নহব যে হিন্দু মুছলিম ভাই ভাই, নিশ্চয় এনেকে কৈ থাকিলে নহব ন, এইটো কৰিও কৰি দেখুৱাব দেখাব লাগিব। লাগিব। হয় এতিয়া হয় চাওক না, এতিয়া চাওক, ধৰক আপোনালোকে জয় শ্ৰীৰাম বুলি কৈ অকলে সেইটো শ্লোগান লগাব, আৰু আমি যদি ধৰক আল্লাহু আকবাৰ বোলো শ্লোগান লগাও, বা হজৰত সেইটো মহম্মদৰ শ্লোগান লগাও, বেছি তেতিয়াহ'লে সেইটো মৰম বেছি চেনেহ মৰম নাবাঢ়িব হিয়া। মানে বস্তুটো নাবাঢ়িব এনেকুৱা হ'ব নাবাঢ়িব হয় ন, বস্তুটো এনেকুৱা হয় হিয়া, চাওক, মই যদি আপোনাৰ ফাদাৰক সন্মান জনাও, তো ডেফিনেটলি আপুনি মোৰ ফাদাৰক সন্মান জনাব, হয়নে? মই সন্মান জনাম হয় মই আপোনাৰ ফাদাৰক যদি নজনাও, তেতিয়াহ'লে আপুনিও নজনাই। চ' মই ভাবিলো জয় শ্ৰী ৰাম যদি এটা শ্লোগান আছে, সেইটো ষ্টাইলতে আমাৰো এটা হ'ব লাগে, জয় শ্ৰী মহম্মদ, যাতে কওঁতেও শুৱলা হয়, স্পীডত ক'বও পৰা যাব, শ্লোগানো লগাব পৰা যাব, চিঞৰিবও পৰা যাব, জয় শ্ৰী ৰাম, জয় শ্ৰী মহম্মদ। তেতিয়া আপোনাৰ মৰমটো নিজেই বাঢ়ি যাব। সেইকাৰণে মই এইটো উলিয়াইছিলো। বহুতে পচন্দ কৰা নাই, কিন্তু এইটো এটা চাবলৈ গ'লে, ভাবিবলৈ গ'লে মানে এইটো মোৰো এটা ভাল কিবা বস্তু। এটা আচৰিত লাগিল যে জয়শ্ৰী মহম্মদ তেনেকুৱা, মানে এইটো ক'ৰ পৰা আহিল, তেনেকে মই ভাবি আছিলো বস্তুটো আহিল ক'ৰ পৰা, তেনেকুৱা শব্দটো। মানে শব্দটোতো আৰু মহম্মদ শব্দটো আছেই, হয় নহয়? নহয় নহয়, আমাৰ সমাজত জয়শ্ৰীটো লগাইছে তেতিয়া জয় আপুনি লগোৱা বুলি ভাবা নাছিল, এতিয়া মই বোলো কিবা তেনেকুৱা আছে ন। মানে এই শব্দটো এনেকে ক'তো নাইকিয়া, এইটো মই সজাইছো বুলি ক'ব লাগিব। ধৰক বাক্য গাঁথনিটো যিটো, সেইটো ময়ে বনাইছো। কিন্তু ধৰক ইয়াৰ যিটো মিনিং আছে, মিনিংটো আপুনি বিচাৰিলে কোৰাণতো পাব। ইয়াৰ মিনিংটো আগৰ পৰা চলি আহিছে, সন্মান জনোৱাই উদ্দেশ্য হয় তেখেতক, প্ৰফেটক সন্মান জনাব লাগে। গতিকে সন্মান জনোৱাৰ বাক্য গাঁথনি যিটো আছিলে, সেইটো আগতে বেলেগ আছিলে। যেনে আপোনাৰ হেৰি আছিলে, নাৰাই ৰিচালাত ইয়া ৰাছুলাল্লাহ, সেইবিলাক তেওঁলোকে কৈছিলে। মানে এনেকুৱা কিছুমান ৱৰ্ড যিটো আমাৰ মানুহে বুজিয়ে নাপায়, তাৰ অৰ্থই বুজি নাপায়, কিন্তু শ্লোগান লগাই পাগল হৈ গৈ আছে। তো মই ভাবিলো শ্লোগানৰ শব্দ এনেকুৱা হ'ব লাগে যিটো আমি বুজিব পাৰো। আৰু তেতিয়া মই মানে এটা ভাবিলো প্ৰশ্ন হা, আপুনি ইমান ৰাফলিকে বুজোৱাতকে মানুহখিনিক আপুনি মৰমতেতো বুজাব পাৰে। বহুত বিতৰ্ক হৈ আছে আপোনাৰ বৰ্তমান। ধৰক ৰাফলি আপুনি বুজাবলে মানে হয় লাইফ কি, হয় মানে এতিয়া সন্মুখৰ ব্যক্তিজনে যদি কথাখিনি ভালকে সোধে, সন্মান জনাই সোধে, এতিয়া আপুনি মোৰ লগত ধুনীয়াকে কথা পাতিছে, তো মই আপোনাৰ লগত পাতিব পাৰিম। এতিয়া আপুনিয়ে যদি মোক এতিয়া ধৰক অশ্লীল শব্দ ব্যৱহাৰ কৰি আপুনি যদি মোক অপমান কৰিব চেষ্টা কৰে, তেতিয়াহ'লে মোৰ কথা হৈছে কি, লোহাৰে লোহা ঠিক কৰিব লাগে, লোহা বেকাবলৈ হলে তাতকে শকত লোহা লাগিব, বুজি পাইছেনে? তো তেওঁলোকে যদি অপমান কৰিব চেষ্টা কৰে, তেতিয়াহ'লে ময়োতো তৰ্ক কৰিব লাগিব। মই ৰাফলি নহয়, একচুৱেলি সেইটো তৰ্ক হয়, তৰ্কটো কৰিবই লাগিব। নহলে আমাৰ কিছু সহজ সৰল মানুহে ভাবিব আজহাৰি হাৰি গল, তো হাৰি কেলে যাম? গতিকে তেওঁলোকেও তেনেকুৱা বাক্য ব্যৱহাৰ কৰে, আপোনাক হৰাই দিলো, আপোনাক হৰাই দিলো, তো ময়ো তেতিয়া টাৰ্গেট কৰি পেলাই এটেক কৰি কথা কবলগীয়া হৈ যায়। সেইটোৱে মানে। গতিকে
আলোচনা যদি কোনোবাই বুজিব বিচাৰে, কথাই নাহে, হৰাজিকাৰ একো কথাও নাহে বাৰু। নহয়, একচুৱেলি হৰাজিকাৰ কথাই আহিছে। যিহেতু ইমান দিনৰ পৰা জয়শ্ৰী মহম্মদ নাই, এতিয়া পটককে যেতিয়া মই উলিয়াই দিলো, তো সমাজে একচেপ্ট কৰা নাই, সমাজে কৈ আছে কথাটো ভুল হয়। এতিয়া যেতিয়া আপুনি মোক ভুল বুলি কৈ দিব, ভাবিছো সেইটো ভুল হয়, যদি আপুনি ভুল বুলি কৈ দিয়ে, নাই সেইটোৱে মই কৈ আছো, চাওক আপুনি যেতিয়া ভুল বুলি কব তেতিয়া কিন্তু হৰাজিকাৰ কথাটো আহি যায়। যদি আপুনি ভুল বুলি নকয় একচেপ্ট কৰি লয়, তেতিয়া হৰাজিকাৰ কথা নাহে। এতিয়া যদি আপুনিয়ে মোক কৈ দিয়ে জয়শ্ৰী মহম্মদ ভুল হয়, তেতিয়া মই আপোনাৰ লগত তৰ্ক কৰিবলৈ বাধ্য হৈ যাম, কেনেকে ভুল হল আপুনি প্ৰমাণ কৰক, জয়শ্ৰীৰ অৰ্থ কি, জয়শ্ৰী ক'ত লগোৱা হয় ইত্যাদি আলোচনা আহি যাব, তেতিয়া তৰ্ক হব। কিন্তু যদি আপুনি কয় যে নহয় সন্মানৰ বস্তু হয় গতিকে লগাব পাৰে, কথা শেষ। তো বস্তুটো তেনেকুৱা আহল বহল চিন্তাধাৰা হ'ব লাগে। আৰু দ্বিতীয়তে এটা ডাঙৰ কথা আছে, আপুনি লক্ষ্য কৰিছে হিয়া, অসমত এটা আন্দোলনে হৈ আছে জাতি মাটি ভেটি আৰু ভাষা সংস্কৃতিৰ সুৰক্ষিত কৰিবৰ বাবে, হয়নে? আপুনি চাব আছুৱে এটা আন্দোলনে দি থৈছে যে আমাৰ মাতৃভাষা আমি সুৰক্ষিত কৰিব লাগিব। তেতিয়াহ'লে এটা কথা লক্ষ্য কৰক, যেতিয়ালৈকে আমি সকলোৱে অসমীয়া ভাষাটো ব্যৱহাৰ নকৰিম কেনেকে সুৰক্ষিত হ'ব, হয়নে? তো আমি চেষ্টা কৰিব লাগিব বিদেশী যিবোৰ শব্দ আছে, ভাৰতৰ বাহিৰৰ সংস্কৃতিৰ লগত জড়িত যিবোৰ শব্দ আছে, আমি যিমান পৰা যায় সেইবোৰ শব্দৰ পৰা আমি আঁতৰি থাকিব লাগিব। ইয়াৰ লগত ধৰ্মৰ কোনো হয়, সেইকাৰণে মই ভাবিলো হজৰত মহম্মদ কেলে কয়, হজৰতটো এৰাবিক ৱৰ্ড হয়, বাকী মহম্মদটো নাম হয়, তো নাম এৰাবিকৰ হওক ফাৰ্চীৰ হওক অসমীয়াৰ হওক নামটো সদায় নাম হয়। কিন্তু নামৰ আগত যিবোৰ বা পাছত যিবোৰ বাক্য আপুনি লগাব সন্মান জনাবৰ বাবে, সেইখিনি অসমীয়াত হলে ভাল হয় ইয়াত, হয় নহয়? তো অসমীয়াত আপুনি হজৰত নলগাই আপুনি শ্ৰী লগাওক, শ্ৰীটো আৰু হজৰতটো একেই বস্তু হয়। তো আপুনি সেই আৰবী শব্দ কিয় ইউজ কৰি আছে? আকৌ এফালেদি আপুনি কৈ আছে নহয় মই ভাষা সংস্কৃতি মই সুৰক্ষা কৰিব বিচাৰি আছো। খালি চিঞৰি চিঞৰি কলেই নহব নহয় যে মই ভাষা সুৰক্ষিত কৰিব বিচাৰিছো, আপুনি কৰি দেখাবও লাগিব নহয়। এতিয়া আমাৰ সেই মহাশয়সকল, সেই মহাপুৰুষসকল আছে যিসকল মুছলিম সমাজত আছে, তেওঁলোকক মই সুধিম, খালি আপোনালোকে চিঞৰিলে নহব যে আমি অসমীয়া ভাষা সুৰক্ষিত কৰি আছো। যদি সঁচাকে কৰি আছে, এৰাবিক যিবোৰ ৱৰ্ড ইউজ নকৰিলে ভাল সেইবোৰ নকৰক, সেইবোৰ এৰি পেলাই অসমীয়া ইউজ কৰক আপোনালোকে, হয় নহয়? এই কথাখিনিকে বুজাবৰ বাবে মই কলো যে জয়শ্ৰী মহম্মদ কব লাগে, সেইটো আটাইতকৈ বেছি শুদ্ধ হব আমাৰ সমাজৰ বাবে। হয়, আৰবত কোনোবাই হজৰত মহম্মদ কৈ আছে, কব পাৰে যিহেতু আৰব কালচাৰৰ আৰব শব্দ হয়। আৰবততো তেওঁলোকে চিৰি নলগায়, কাৰণ চিৰিটো আৰবত নচলে, চিৰিটো ভাৰতত চলে, হিন্দীত চলে, উৰ্দুত চলে, ধৰক অসমীয়াত চলে, হয় নহয়? এইটো আচলতে মই কথা ইয়াত। আৰু এটা প্ৰশ্ন, আপোনাৰ কেনেকুৱা লাগে মানে ধৰক জয় শ্ৰী ৰাম আৰু জয় শ্ৰী মহম্মদ একেলগে কলে আপোনাৰ ভাল লাগে নে? বৰ্তমান নতুন এটা ৱৰ্ড পাইছো বাৰু, কিন্তু সেয়াই আৰু নতুনকে শুনিছোহে ময়ো। আপোনাৰ কমেন্টতো আপুনি তেনেকে ৰিপ্লাই কৰে বাৰু, বাকী বেয়া লগা নাই। বেয়া লগা নাই, সেইটো চাওক। এতিয়া আপোনালোকে যে জয় শ্ৰী ৰাম কয়, তো ইয়াৰ উদ্দেশ্য কি? শ্ৰীৰামক সন্মান জনোৱা হৈছে, হয় নহয়? ঠিক তেনেকে সন্মান জনোৱা, তেখেতৰ জয় হওক, তেখেতৰ আদৰ্শৰ জয় হওক, তেখেতৰ গুণখিনিৰ জয় হওক, এইটো হয় উদ্দেশ্য। ঠিক তেনেকে জয় শ্ৰী মহম্মদৰো এইটোৱে উদ্দেশ্য হয়। গতিকে উদ্দেশ্য দুয়োটাৰ এক, আৰু আমি কবলে আমাৰ মুখত শুৱলা হব বস্তুটো, হয়, আৰু আমাৰ নিজৰ মাতৃভাষাত আমি সন্মান জনোৱা হব তেখেতক। গতিকে তেতিয়াহে আমাৰ বৰ্তমান হয়, এটা প্ৰশ্ন আকৌ আপোনালৈ, যে আপুনি চাৰ্টিফিকেট কেইখনলৈ বহুত বিতৰ্ক হৈ আছে, আপুনি চাৰ্টিফিকেট কেইখন কিয় ৰাজহুৱা নকৰে বাৰু? আচ্ছা হিয়া, চাওক আপুনিও বহুত পঢ়া শুনা কৰিছে, এইটো এটা প্ৰশ্ন হা, আমাৰ চাৰ্টিফিকেট কিন্তু নুসুধে কোনেও, কিন্তু আপোনাৰ চাৰ্টিফিকেট পিছত কিয় লাগি আছে মানুহবোৰ? চেলিব্ৰিটি হৈ গলো চাগে, বুজি পাইছে নে? নাজানো, এতিয়া মোৰ চাৰ্টিফিকেট খুজি আছে, কিন্তু অসমত ইমান লাখ লাখ কোটি কোটি এডুকেটেড ব্যক্তি আছে অসমত, ভাৰতত, কাৰো নোখোজে। আচলতে সেইটো নহয় হিয়া, এইটো কথাটো আচলতে ৰহস্যটো ইয়াত সোমাই আছে। এই যিটো আপোনাৰ প্ৰসংগ, আপুনি যদি এনেকুৱা সঁচাকে হেৰি হয়, যদি আপুনি যদি সিমানখিনি ডিগ্ৰী আপুনি লৈছে, তেতিয়াহ'লে আপুনিতো দিব পাৰে। মই দিছো, কিছুমানতো উপায়হীন হৈ দিবলগীয়া হল, মইতো দিলো তেওঁলোকক। মানে কাহিনীটো হৈছে, চাওক, অপমান কৰিবৰ বাবে আপুনি খুজিব নোৱাৰে চাৰ্টিফিকেট কাৰোবাক। আৰু চাৰ্টিফিকেট ভেৰিফিকেশ্যন যদি কৰিবলৈ আছে, চাবলগীয়া আছে, তেতিয়াহ'লে হিয়া মই আপোনাৰ ওচৰত যাম, যিটো মানৱতা, আপোনাৰ ঘৰত যাম, হয়নে? আপুনি ছচিয়েল মিডিয়াত যদি কয় যে আজাৰি আপোনাৰ চাৰ্টিফিকেট দেখুৱাওক, এইটো মানৱতা নহয়, এইটো এটা মানে আপোনাৰ দানৱীয় চৰিত্ৰ হৈ যাব, জীৱ জন্তুৰ চৰিত্ৰ এইবোৰ। এজন শিক্ষিত মানুহে নিশ্চিত ৰূপে আপোনাৰ ওচৰত গৈ আপোনাৰ কোৱালিফিকেশ্যন কি আছে, ডকুমেণ্টছ আপোনাৰ চেক কৰিব। মই তেওঁলোকক এইটোৱে কৈ আছিলো ইমান দিনৰ পৰা, যে আপোনালোকে আহি মোৰ ঘৰত আহক, মোৰ ঘৰত আহি ভদ্ৰভাৱে শিক্ষিত এটা পৰিচয় দি পেলাই আপোনালোকে চেক কৰক। আজিকালি মোবাইলৰ দ্বাৰাই চব হয়,
তেনেকুৱা মাধ্যমো আছে যিহেতুকে বিচাৰি আছে। হয় হয় চাব পাৰে মানে এটা ধৰক হয় ষ্টাইল আছে নহয়, ষ্টাইল এটা আছে। আপোনাক যদি মই ধমকি দি পেলাই কওঁ তুমি হিয়া আপুনি দেখাওক নহলে কথা বেয়া হব, তেতিয়া আপুনি কব মই কেলে দেখাম, তোমাৰ চাব মন আছে মোৰ ঘৰত আহা, হয় নহয় কথাষাৰ? ধমকি দি পেলাই নহয়, কথাখিনি কবলৈ হলে আপুনি মৰমেৰে কব লাগিব। আৰু আপোনাৰ যিটো প্ৰশ্ন যে কিয় আপোনাৰ চাৰ্টিফিকেট বিচাৰিছে সেইটো মই কৈ দিওঁ 1 মিনিটত। আচলতে হয় চাওক, মোৰ কাম হৈছে গৱেষণা কৰা। মোৰ চাবজেক্টটো কি, মই একচুৱেলি কৰি আছো কি, মই কৰি আছো আজিৰ যুগত যিহেতু কোৰাণখন 1400 বছৰ আগৰ হয়, গতিকে সেই কোৰাণখনৰ ওপৰত কেনেকে আমি আজিৰ জীৱনটো খাপ খুৱাই চলাব পাৰিম, আজিৰ সমাজখন কেনেকে মিলাই চলাব পাৰিম, সেইটো আমাৰ চিন্তা কৰাৰ প্ৰয়োজন হৈ গৈছে আজি। তো যিহেতু আজিৰ যুগত যিবোৰ নতুন নতুন বস্তু ওলাইছে আমাৰ সমাজত, যিবোৰ নতুন নতুন নীতি নিয়ম ওলাইছে, যেনে বাৰ্থডে পালন কৰি মানুহে ভাল পায়, পিকনিক খাই মানুহে ভাল পায়। এতিয়া আমাৰ এইখিনিতে আমাৰ প্ৰশ্ন অঞ্চল আছে। এক মিনিট হয় মই কৈ লওঁ, হয় মই কৈ লওঁ, তেতিয়া আপোনাৰ হয় কাৰণে ভাল হয় হ'ব, চবে বুজিব পাৰিব। হয় হয় হা, হয় 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 এই বস্তুবোৰ যেতিয়া মই অসমত আহি দেখিলো হিয়া, যে আমাৰ মুছলমান সমাজখন একেবাৰে গুড়ামিত ডুবি আছে। মানে তেওঁলোকে আমাৰ ল'ৰা ছোৱালীক মানে পিকনিক খাবলৈ যাব দিবলৈ যোৱাত বাধা দিয়ে, বা বাৰ্থডে পালন কৰাত বাধা দিয়ে। তাৰপিছত ধৰক অলপ ফ্ৰীলি জীয়াই থাকিব, ফিল্ম এখন চাবলৈ কাৰণে বাধা দিয়ে। কিছুমানেতো কৈ ফটো মাৰিব নালাগে। ইমান আধুনিক যুগত এনেকুৱা বস্তুৰ পৰা যদি আমি ল'ৰা ছোৱালীক বিৰত ৰাখো, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকে শিক্ষা অৰ্জন কৰিব, কেনেকে আগবাঢ়ি যাব? আজিকালিতো আপোনাৰ মোবাইল নহলে একোৱে নহয় স্কুলতো। তেনে ক্ষেত্ৰত মই ভাবিলো হয় আমি কোৰাণখন, যিহেতু মুছলমান সমাজৰ এটা বিশ্বাস আছে হিয়া, যে কোৰাণৰ ওপৰত এনেকুৱা বিশ্বাস তেওঁলোকৰ, মানে কোৰাণত থাকিলেহে যেন তেওঁলোকে কৰিব, এনেকুৱা যাতে বিশ্বাস মই দেখিলো। হয় আৰু সেইটো হয় বাৰু, সেইটো এতিয়া ভাল বিশ্বাস। এতিয়া এইটো ক্ষেত্ৰত হিয়া প্ৰয়োজন এইটো হল যে মই এতিয়া কোৰাণৰ পৰা বস্তুবোৰ মানে কি কৰিবলগীয়া হৈছে, মোৰ প্ৰমাণ কৰিবলগীয়া হৈছে। তেতিয়া এই নতুন নতুন এতিয়া বস্তুবোৰ চাওক, যিহেতু মই এক মই মিনিট নতুন নতুন আমাৰ পুৰাণ হয় হয় কৈ লওক আপুনি। হয়, নতুন নতুন বস্তুবোৰ যেতিয়া মই সামাজিক মাধ্যমত আহি কৈ দিলো যে এইটো আপুনি কৰিব পাৰিব, যেনে 31 আপুনি ডিচেম্বৰ পালন কৰিব পাৰিব, পিকনিক কৰিব পাৰিব, এই কথাবোৰ যেতিয়া কৈ দিলো, নুশুনা মানুহসকলে ভাবিলে এওঁ চাগে পঢ়া লিখা কৰা নাই, যি মন যায় তাকে কৈ আছে চাগে আহি পেলাই। গতিকে মানে আৰু একাংশই অনুভৱ কৰিছে নহয়, মানুহজনে ভাল কথা কৈছে। কিন্তু যিহেতু ইমান বছৰ বছৰ ধৰি কথাবোৰ কোনেও কোৱা নাছিলে, আজি যেতিয়া মই মুকলিকে কৈ দিলো, যিসকল মোৰ আগৰ স্কলাৰ আছিলে বা যিসকল মোল্লা আগতে সমাজত কাম কৰি আছিলে, এতিয়াতো তেওঁলোকে মাৰ খাব ন, কাৰণ তেওঁলোকেতো বস্তুটো নিষিদ্ধ কৰি ৰাখিছিলে। মই যিহেতু খুলি দিলো, মই কলো যে কৰিব পাৰিব, তেওঁলোকে আগতে কৈছে কৰিব এতিয়া নোৱাৰিব। এতিয়া আমি কেনেকে গম পাম যে তেওঁলোক শুদ্ধ নে আপুনি শুদ্ধ? আমিতো মই কোৰাণ সেইটোৱে কৈ পঢ়িব আছো নাজানো। ন, এতিয়া মানে কোৰাণখন পঢ়িব নাজানিলেও কিছু বস্তু আছে, মানুহে যদি অলপ চিন্তা কৰে হিয়া নিজেই ওলাই যাব, যে বস্তুটো ভাল নে বেয়া। পিকনিক খাবলৈ যাওক, তাতেতো কোনো বেয়া কাম নকৰে, তাতে ফূৰ্তি কৰিব যায়, ভাত এসাঁজ খাই, হয় নহয়? তো সেইটো বেয়া কেনেকে হব হিয়া? সেইটো আপুনি আপোনাৰ নিজৰ যিটো ধৰক কমন চেন্স বুলি কয়, সেইখিনিৰে যদি মানুহে কথাটো ভাবি চায়, তেতিয়াহে বুজিব পাৰিব। ঠিক তেনেদৰেই আপুনি 31 ডিচেম্বৰ নতুন বছৰ আহিছে, আপুনি ফূৰ্তি কৰিব, ইয়াতেতো কোনো বেয়া কাম কৰিব নাযায়। গতিকে এইটো মানৱতাৰ হাৰিত যদিও আপুনি কথাখিনি ভাবি চায়, তেতিয়াহলেও আপোনাৰ এনেকুৱা লাগিব কথাখিনিত কোনো বেয়া নাই। ঠিক তেনেকে কোৰাণতো বস্তুটো তেনেকেই আছে। এতিয়া হৈছে কি, এই আমাৰ মোল্লা সমাজে যে আপুনি কলে যে ৰাতি ৰাতি এক ৰাতি থাকিবলৈ কাৰণে তেওঁলোকে আহ্বান জনায়, তেনেকুৱা হয় টাইপৰ এইটো এই মই মুকিবোৰ নামৰ হয় ধৰ্মত। এইটো বৰ্তমান এটা হয় বৰ্তমান এটা ৰেকৰ্ডিং ভাইৰেল হৈ আছিল কেইদিনমান হয় আগতে। হয় হয় খুব বিতৰ্ক হয়, মানে ৰেকৰ্ডিং, এতিয়া য'ত মই ছোৱালীজনী সেইটোৱে কৈছো, সুধিছিল। হয় এওঁলোকে এওঁলোকে এই তেনেকুৱা টাইপৰ যিবোৰ আপোনাৰ ধৰ্মগুৰু আছে লম্পট, তেওঁলোকে কথাবোৰ প্ৰচাৰ কৰি দিছিলে এইবোৰ মানে কৰিব নোৱাৰে। যেতিয়া মই কৰিব পাৰে বুলি কলো, এতিয়া কিন্তু তেওঁলোকে মাৰ খাব ৰাইজৰ ওচৰত, কাৰণ ৰাইজে ধৰিব যে তহঁতি আমাক ইমান দিন ধৰি কেলে মানা কৰিছিলি, বুজি পাইছেনে? সেইকাৰণে তেওঁলোকে মোৰ কথা ভুৱাকে প্ৰচাৰ কৰি দিছে যে মুস্তাফা কামাল আজাৰী একচুৱেলি তেওঁ একো নাজানে, তেওঁ পঢ়া লিখা কৰা নাই, হা, তেওঁৰ কথা শুনিব নালাগে, এনেকুৱা এটা মানে পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিলে। তাৰ পিছত কিছু যুৱকে ভাবিলে সঁচাকে চাগে চাৰ্টিফিকেট নাই, তো তেওঁলোকে মোক মানে অযোগ্য বুলি ভাবি ফেচবুকত মানে অপমান কৰিব ধৰিলে, বহুত বেছি অপমান কৰিছে। আৰু যিহেতু ফেচবুক এটা বজাৰ হয়, ইয়াত সকলোৱে থাকে, শিক্ষিত অশিক্ষিত, এনেকুৱা মাধ্যমত চাৰ্টিফিকেটখন প্ৰচাৰ কৰাটো ঠিক নহয়, সেইটো চাৰ্টিফিকেটৰ মৰ্যাদা হানি হয় তাতে। সেইকাৰণে মই যিহেতু কৈ আছিলো যে আপোনালোকে আহি পেলাই চাই যাওক, তেতিয়া বহুতেই ভাবিলে হয় চাগে চাৰ্টিফিকেট নাই, সেইকাৰণে মানে সন্দেহ হল, সেইকাৰণে মোক তেওঁলোকে কৈ আছিলে। তাৰপিছত মই দিছো, কিন্তু গুৱাহাটীৰ এজন ল'ৰা ৰুবুল বুলি, সেইটো মই কম, তেওঁক এক প্ৰকাৰ বহুত ডাঙৰ মূৰ্খ হয় এইবোৰ। তেওঁলোকে মোৰ লগত যোৱা কেইবাদিন ধৰি তৰ্ক কৰি আছে, মই চাৰ্টিফিকেট এতিয়া পঠিয়াই দিলো নহয় হিয়া। এতিয়া হৈছে কি জানেনে আপুনি, এতিয়া তেওঁলোকে মোৰ চাৰ্টিফিকেটখন পঢ়িবই নোৱাৰে। কিয় পঢ়িব কিহৰ নোৱাৰে, কাৰণে পঢ়িবলৈ তেনেকুৱা কাৰণেতো জ্ঞান বাৰু? লাগিব ন, চাৰ্টিফিকেট এখন আপোনাৰ চাৰ্টিফিকেটখন পঢ়িবলৈ কাৰণে মোৰোতো জ্ঞান লাগিব, মোৰো সিমান এটা নলেজ থাকিব লাগিব নহয়, নহলে চাৰ্টিফিকেট আপুনি কি বুজি পাব, হয় নহয়?
আৰু তাতে সেইখন আমাৰ গোটেইখন দেখোন আৰবিত আছে। সব বুজি পায়, আমাৰ মেট্ৰিকৰ চাৰ্টিফিকেট, আমাৰ হাই ছেকেণ্ডাৰী চাৰ্টিফিকেট চবেই বুজি পায়। আপোনাৰ আৰবিত আছে যে, চাৰ্টিফিকেট কিয় বুজি নাপায়? আৰবিত আছে যে এতিয়া প্ৰথম কথা। আৰবী আৰু নাজানে দ্বিতীয়, নেকি মানুহবোৰে? ডেফিনেটলি নাজানে, কোন জানো আৰবী আৰবৰ সংস্কৃতি, আৰবী অসমীয়াই নাজানে অসমত থাকি বহুতে, আৰু আপুনি আৰবীৰ কথা কৈ আছে। আপুনি চাবচোন, আমাৰ বেছিভাগ মানুহ অসমীয়াই ক'ব নোৱাৰে, আৰবী কেনেকে ক'ব? তাৰপিছত ধৰক প্ৰতিটো এটা বিশ্ববিদ্যালয়ৰ নিজৰ সুকীয়া এটা ষ্টাইল থাকে চাৰ্টিফিকেট দিয়াৰ, হয়নে? অসমৰ এটা সুকীয়া ষ্টাইল আছে, কটনৰ ষ্টাইল হ'ব, দিল্লী জৱাহৰলাল নেহৰুৰ ইউনিভাৰ্চিটিৰ এটা সুকীয়া ষ্টাইল আছে, তেওঁলোকে নিজৰ ষ্টাইলত দিয়ে। ঠিক হয় হয়। তেনেদৰে আল আজহাৰ বিশ্ববিদ্যালয় এটা নিজৰ সুকীয়া ষ্টাইল আছে, তেওঁলোকৰ এটা ষ্টাইলত তেওঁলোকে সেইটো প্ৰিন্ট কৰি দিয়ে। তো তাতে বহু শব্দ তেনেকুৱা থাকে যিবোৰ কোড ৱৰ্ড থাকে চাৰ্টিফিকেটত, হা। সেই কোড ৱৰ্ডবোৰ বুজিবলৈ কাৰণেও আপুনি অলপ জ্ঞানৰ প্ৰয়োজন হ'ব। এতিয়া তেওঁলোকে সেইখন বুজিব পৰা নাই, কৈ আছে ফটোশ্বপৰ পৰা উলিয়াই দিছো। মানে আমাৰ সমাজত কিমান গোড়ামী, কিমান জধা মূৰ্খবোৰ আছে, মোৰ লাজ লাগে আপোনালোকৰ সন্মুখত। আপোনালোকৰ সঁচাকে সমাজত দিছে এনেকুৱা নেকি আপুনি নহয়। ফটোশ্বপৰ পৰা? আপুনি সঁচাকে হয়। ফটোশ্বপৰ পৰা দিছে নেকি? এতিয়া এতিয়া মই আপোনাৰ সেইটোৱে, মই এতিয়া মোৰ নিজৰে মানে লাজ লাগি যায় কথাবোৰ শুনিলে। ফটোশ্বপৰ পৰা হয়। কোনোবাই চাৰ্টিফিকেট এনেকে বাৰু ৰাজহুৱা কৰিব নে বাৰু? চাওকচোন আপুনি এবাৰ ভাবি চাওক, আমি কিমান তললৈ নামিছো মানে আমাৰ সমাজখনলৈ। এতিয়া আমাৰ সমাজখনত এটা পৰিৱৰ্তন আনিবৰ বাবে, সংস্কাৰ আনিবৰ বাবে মই চেষ্টা কৰি আছিলো, কিন্তু এতিয়া চবে মোৰে শত্ৰু হৈ গৈছে। এতিয়া আপুনি ফিল নকৰে আৰু এটা ৰ'ব, জানো, মাজে মাজে আপোনাৰ এনেকুৱা নালাগে জানো যে আমাৰ সমাজখন আৰু আগবাঢ়িব লাগে? আপোনাৰ এনেকুৱা ফিল নহয় নেকি বাৰু? লাগে লাগে, নিশ্চয় লাগে। হয়, সেইটো মানে আৰু এটা প্ৰশ্ন পৰিৱৰ্তন। মোৰ, হয়, পৰিৱৰ্তন লাগে, প্ৰতিটো বস্তুৰে পৰিৱৰ্তন লাগে নিশ্চয়, নহয় জানো? হয়, চবতে হয়, পৰিৱৰ্তন লাগে, হয়। পৰিৱৰ্তনশীল হ'ব লাগে। আৰু এটা প্ৰশ্ন, মই কোৰাণক সন্মান কৰো বাৰু, কিন্তু বৰ্তমান সময়ত মই দেখিও আহিছো যে মানে আপোনাৰ ভইচটো কাটি আহিছে, হা, আপোনাৰ ভইচটো কাটি আছে। হেল্ল', এইবাৰ আপোনাৰ শুনা পাইছে? আৱাজটো কাটিছে। হেল্ল', এতিয়া শুনিছো, হয়, কওক। এইবাৰ শুনা পাইছে? আৱাজটো অলপ, ভইচটো কমি গ'ল আপোনাৰ, হয়। আপোনাৰ আৱাজটো অলপ কাটিছে। এইবাৰ শুনা পাইছে আপুনি মোক? হয়, শুনি আছো আপোনাৰ আৱাজটো, কিন্তু কম কমে আহি আছে। কওক। আৱাজটো সম্পূৰ্ণ ক্লিয়াৰ হলে আমাৰ যিসকল দৰ্শকে চাই আছে, বন্ধুসকলে, তেওঁলোকেও অলপ সুবিধা হয় তেওঁলোকৰ কাৰণে। মই ব্লুটুথটো কানেক্ট কৰি লওঁ বাৰু। হয়, হয়, কৰি লওক, কৰি লওক, একো নাই। আপুনি শুনিছেনে? মোৰ আৱাজ শুনি আছে আপুনি? হয় হয়, এইবাৰ শুনা পাইছো। হয় মানে হয়, মই ঠিক আছে কোৰাণক এতিয়া। সন্মান হয় কৰো বাৰু, হয় তথাপি মানে হয়, এইবাৰ আহিছে। হয়। তাৰপিছত মানে আপোনালোকৰ এনেকুৱা কিবা আছে নেকি যে কোৰাণত চাই চাই আপুনি বস্তু খাব লাগিব, কোনটো বস্তু খাব, বা কোৰাণত নাথাকিলে সেইটো খাব নোৱাৰে, তেনেকুৱা কিবা আছে নেকি বাৰু? একদম ধুনীয়া কুৱেশ্যন কৰিছে। যোৱা 3 দিন ধৰি এইটো তৰ্ক মই কৰি আছো, আমাৰ ৰাইজক বুজাব চেষ্টা কৰি আছো যে কোৰাণ কিবা মেনু নহয়, বা শাক পাচলিৰ লিষ্ট নহয়, সামগ্ৰীৰ লিষ্ট নহয়, কোৰাণখনক অপমান কৰাহে হৈছে। আমাৰ মুছলমান সমাজত এটা বিশ্বাস সুমুৱাই দিছে, তেওঁলোকৰ মন মগজুত বিয়পাই দিছে মুল্লাবোৰে, যে কোৰাণত থাকিলেহে কৰিব পাৰিবা, কোৰাণত নাথাকিলে কৰিব নোৱাৰা। এই এটা ফৰ্মুলা, যিটো একেবাৰে ভুল ফৰ্মুলা হয় হিয়া, এইটো আমাৰ মুছলমান সমাজৰ মন মগজুত সুমুৱাই দিছে। এতিয়া তেওঁলোকে জানেনে, মই যেতিয়া কৈছো বাৰ্থডে পালন কৰিব পাৰিব বা কেক খাব পাৰিব, এতিয়া তেওঁলোকে সেই কেক ৱৰ্ডটোলৈকে কোৰাণত বিচাৰি ফুৰে। মানে এইটো লাজ লগা বিষয় হৈ গৈছে। এনেকুৱা মানে ইমান গোড়ামী পৃথিৱীৰ কোনো সমাজত নাইকিয়া, যিমান গোড়ামী আমাৰ সমাজত আছে। আচলতে এইটো কোনো এনেকুৱা আচৰিত ধৰণৰ নহয় জানো? এতিয়া আপুনিয়ে কওক, মোবাইলটো জানো কোৰাণত আছে? এই শব্দটো জানো গীতাত পাব আপুনি? মোবাইল শব্দটো নাপায় নহয়। কেক শব্দটো জানো আপুনি গীতাত পাব? নাপায় নহয়। আপুনি গোটেই বেদ পুৰাণ যিমান আছে আপুনি ক'তো নাপায়। ঠিক তেনেকে এই পুৰণি ঐশ্বৰিক কিতাপবোৰ, পুৰণি এই কিতাপবোৰ অন্য ভাষাত আছে, যিহেতু ইংলিছৰ নহয়। তো ইংলিছৰ ৱৰ্ড বিচৰাটো প্ৰথম কথা ভুল। দ্বিতীয়তে তাতে কোৰাণ বা হওক বা গীতা হওক বা বেদ হওক, এইবোৰ ফৰ্মুলা আছে ইয়াত, যিবোৰ ফৰ্মুলা আপুনি লাইফ পাৰ কৰাৰ ফৰ্মুলা হয়। আমি ফৰ্মুলা বিলাকৰ ভিতৰেৰে আমি আগবাঢ়িব লাগিব। মানে লাজ লগা কথা, এনেকুৱা কোনো বিধান নাই, কিন্তু এটা বিশ্বাস সোমাই দিছে।
সেইকাৰণে মই মুছলমান ৰাইজক আমি কম যে এইবোৰ গোৰামি এৰক, ঠিক আছে। কোৰাণ কোনো ধৰণৰ মেনু কাৰ্ড নহয় বা কোনো ধৰণৰ শাক পাচলিৰ লিষ্ট নহয় এখন। যদি তেনেকুৱাই হয়, কেকটো যদি বিচাৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে তাতে পটল বিচাৰক, আপোনালোকে তাতে তিতা কেৰেলা বিচাৰক, আপোনালোকে ভাত কেৰেলা বিচাৰক, আপোনালোকে পিজ্জা বিচাৰক, KFC বিচাৰক, মোবাইল বিচাৰক, কফি বিচাৰক, বিস্কিট বিচাৰক, আপোনালোকে তাতে আপোনাৰ গৈ পেলাই আপোনাৰ মানে চানা বিচাৰক, চব বিচাৰিব লাগিব, হয় নহয়? তো এইটো গোৰামি হয় একচুৱেলি হিয়া। এইটো হয় ধুনীয়া হয় কুৱেশ্যন আৰু কৰিছে আজি ময়ো আপোনাৰ অসমবাসীক কওঁ, জৰিয়তে। হয় 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 কওক। হয়, আৰু মই অসমবাসীক কওঁ, মই ইয়াতে বিতৰ্ক কৰা নাই বাৰু, মই কেইটামান মোৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰিহে মই এইটো লাইভটো কৰিছো, যাতে কোনেও ভুল হয় নুবুজে আৰু সেইটোৱে। নাই নাই, ভুল নুবুজে, এইটো আমাৰ এনেকুৱা চৰ্চা হোৱাটো প্ৰয়োজন হিয়া। আপুনি এতিয়া হয় ধৰক অন্য এটা ধৰ্মত বিশ্বাস কৰে, মই এটা ধৰ্মত বিশ্বাস কৰো, আমি এনেকে যেতিয়া মৰমেৰে হয় কথা পাতিম, মিল তেতিয়া কিমানে মই অমিল ভাবো হয় আমাৰ গম পাব। ৰাইট, তেতিয়া যিসকল উঠি অহা এইবোৰতো ল'ৰা আমাৰ ছোৱালী হ'ব মনৰ, নহয় হিয়া। এইবোৰতো আমি ভাবিয়ে আছিলো যে এনেকুৱা তেনেকুৱা চাই কিনে আমি খাব লাগে বা কিবা কৰিব লাগে, মইতো তেনেকেই ভাবি আছিলো যে তেওঁলোকৰ কিবা এটা আছে চাগে তেনেকে মই ভাবি আছিলো। হয় হয় নেকি? আপুনি সেইটোৱে ভাবিছিলে যে হয় তেওঁলোকে মই কেক খালেও ভাবিছিলো কোৰাণ, এনেকুৱা। তেওঁলোকে তেওঁলোকে চাগে বজাৰত কেক গৈ চেক পেলাই কাটিব আপোনাৰ নেপায় বা 31st মনাব নেপায়। হয়, তেনেকে মই উপায় নাই। ভাবি আছিলো, আপুনি কৈ দিলে বাৰু, এতিয়াৰ পৰা বুজি পালো। হয়, নাই এইটো চাওক এটা লাজ লগা বিষয় হৈ গৈছে। আজি আপুনি কথাখিনি ভাবিছে কাৰণে আপোনাৰ মনত উদয় হৈছে প্ৰশ্ন, হয়তো আপুনি আচৰিতো হৈছে চাগে যে এইটো কেনেকুৱা ধৰণৰ কথা, হয়নে? আপুনি আচৰিত হোৱা নাই জানো? আচৰিত হৈছেনে এই কথাষাৰ জনাৰ পিছত? আপোনাৰ ভইচটো আকৌ কাটি গ'ল হিয়া, আপোনাৰ ভইচটো কাটিছে। হেল্ল', আপুনি শুনিছেনে? হেল্ল', হয়, আপুনি লাইভটো শুনিছেনে? মাজতে ষ্টপ হৈ গৈছিল, আচ্ছা এইবাৰ আচ্ছা শুনি আচ্ছা। পাইছো। হয় হয়, এতিয়া মই আপোনাক সুধি আছিলো যে মানে ধৰক আপোনাৰো আচৰিত যেন লগা নাই নে কথাষাৰ? আপুনিও চাগে কেতিয়াবা আচৰিত হৈ গৈছে যে এনেকুৱা অলপ হ'ব পাৰে। আচৰিত লাগিছে, বা সমাজত দেখিছো যে কেক কাটিব নেপায় বুলি, বা আমাৰ নিয়মত কেক নাকাটি বুলি শুনিছো বাৰু, কিন্তু মই সেইটো বুলি ভাবি আছো চাগে কিবা আছে তেওঁলোকৰ, তো তেনেকে ভাবি আছিলো বাৰু ইমান দিনে মই। এইটো সেইটোৱে স্বাভাৱিক। এতিয়া যদি আমিও আপোনালোকৰ বিষয়ে শুনিলোহেঁতেন যে তেওঁলোকে গীতাত যিবোৰ আছে সেইবোৰহে কৰে, এতিয়া পিকনিক খাবলৈ গ'লেও গীতাৰ পাৰ্মিশন ল'ব, গীতাত সেইটো লিখা আছে নে নাই? সেইটোতো আচৰিত ধৰণৰ কথা। গীতাৰ যিটো ধৰক বিষয়বস্তু হয়, যিটো এটা প্ৰসংগত গীতাখন আছে, হা, মানৱ জীৱনৰ উদ্ধাৰ, এইটোৱে প্ৰসংগ হয় গীতাৰ, হয় নহয়? ঠিক কোৰাণো সেইটোৱে। তো তেনেকুৱা ঐশ্বৰিক কিতাপত আমি এইবোৰ বিচৰাই যিবোৰ নিউ আধুনিক যি যুগৰ কিছু ধৰক নীতি নিয়ম, সেইখিনি বিচৰাটো ভুল, কিন্তু তাৰ ফৰ্মুলাটো আমি পাম তাত, হা। সেই ফৰ্মুলাটো এতিয়া আমি কেনেকে এপ্লাই কৰিম আমাৰ লাইফত, সেইখিনি কিন্তু গৱেষকসকলৰ, ধৰ্মীয় গৱেষক যিসকল আছে, হা, ধৰ্ম গৱেষক, তেওঁলোকেহে কৰিব। ধৰ্ম গুৰুৱে নকৰে, হা। ধৰ্ম গুৰু আৰু ধৰ্ম গৱেষক, এই দুইটা ৱৰ্ডৰ মাজত গৱেষক বেলেগ পাৰ্থক্য বেলেগ আছে। হয়, গৱেষক বেলেগ পাৰ্থক্য বস্তু আছে, হয় আৰু গুৰু পাৰ্থক্য বেলেগ বস্তু। গুৰু ধৰক এই মালা এটা ডিঙিত লগাই লয় আৰু আপুনি অলপ মন্ত্ৰ চন্ত্ৰ পঢ়ি দিলেও গুৰু হৈ যাব। কিন্তু ধৰ্ম গৱেষক হবলৈ হলে আপোনাৰ তেতিয়া বহু নলেজ আপোনাৰ প্ৰয়োজন আছে। তো এই বস্তুবিলাকে মই যিহেতু গৱেষণা কৰি পেলাই আনি পেলাই ৰাইজক দাঙি ধৰিলো, এতিয়া মানে কি হ'ল, ৰাইজে মোক সেইটো একচেপ্ট কৰি মানে অলপ মৰম দিয়া বাদ দি এতিয়া মানে তেওঁলোকে মোৰ পিছত লাগি গৈছে যে কোৰাণত ক'ত আছে দেখাই দিয়া, ক'ত আছে দেখাই দিয়া। এতিয়া মই নিজে লজ্জিত। এতিয়া মই এওঁলোকক কেনেকে বুজাম যে নতুন যুগৰ আধুনিক বস্তুবোৰ তাত নাই, ঠিক আছে। এতিয়া যদি সেইখনে কেমেৰা হয় পেলাই দিব আপুনি লাগিব, বুজি হয় গৈছে। নহয়? আমি কোনো ধৰণৰ আধুনিক বস্তু আমি খাব নোৱাৰিম। হেল্ল', হয় হয়, এইবাৰ শুনা পাইছে আপুনি? মইতো শুনি আছো, কিন্তু ধৰক এইবাৰ শুনা কিবা প্ৰব্লেম হৈছে নেকি আপুনি? হয়, মাজতে বুজি গৈছিল আপুনি। মই নিজকে দেখা নাই, আপুনি মোক দেখি আছে নে? মই আপোনাক দেখি আপুনি মোক, আছো হয়। মই কিন্তু নিজকে দেখা নাই, কিবা হৈছে নেকি? নাই নাই, এতিয়া দেখা পাইছো আপোনাক মই। হয়, আপুনি দেখিছে, মই তেনেকুৱাই আপোনাকো দেখা নাই, মোৰ নিজকো দেখা নাই সেয়া। ৰ'ব মই চাইছো, কিবা প্ৰব্লেম হৈছে নেকি। আপুনি মোৰ হয়, কথাখিনি চাই বুজি লওকচোন পাইছেনে আপুনি। মই কি কৈছো হয়, উদ্দেশ্যটো? আপোনাৰ কথাও স্ক্ৰীণত আহি আছে, আপোনাৰ ফেচো স্ক্ৰীণত আহি আছে বৰ্তমান। হয় নেকি? আপোনাৰ মোবাইলটো বেয়াই হ'ল নেকি? নতুন মোবাইল এটা ল'ব লাগিব নহয়, তেতিয়াহে হ'ব। ইয়াতে কিবা এটা প্ৰব্লেম হৈছে চাগে, কিয় জানো হোৱা নাইকিয়া। লাইভটোত মই নিজকো দেখা নাই, আপোনাকো দেখা নাইকিয়া। কোনোবাই আমাক বেয়াকে আপুনি অভিশাপ দিলে নেকি কোনোবাই আকৌ? দিবও পাৰে, দিবও পাৰে। কোনো ঠিক নাই দেই, ইয়াত কোনোবাই অভিশাপ দিব দিবলগীয়া পাৰে। কাম কৰা নাই বাৰু, কিন্তু কেইটামান মানে মনত উদয় হোৱা প্ৰশ্নহে মই আপোনাক দাঙি মই ধৰিছো। আপোনাৰ লগত আকৌ সমালোচনা জইন হৈ যাওঁ।
মই আকৌ জইন হৈ আছো মই মই এইটো হয় হয় ওলাই আহিছো হয় আপুনি মোক হয় উলিয়াই দিয়ক হয় হয় কাটি ঠিক দিয়ক আছে মোক কাটি দিয়ক তাৰপিছত মই আকৌ জইন হ'ম আপোনাৰ লগত তো ভাল হ'ব হয় হয় কওক হয় হয় কাটি গৈছিলে এইবাৰ অলপ কিবা আহিছে প্ৰব্লেম হৈছিলে মোবাইলত আপোনাৰ মোবাইলটোৱে বেয়া হৈছে পেলাই দিয়ক এতিয়া নতুন মোবাইল ল'ব লাগিব তাকে ভাবি আছো আচলতে মানে এতিয়া সেয়াই আপোনালোকে যদি সকলোৱে মিলি পেলাই আশীৰ্বাদ দিয়ে তেতিয়াহে ল'ব পাৰিম চাগে আপোনাৰ নিচিনা ভাল হয় মোবাইল এটা ল'ব লাগিব এতিয়া কথা সেইটোৱে মানে ইয়াৰ ধৰক আমাৰো লাজ লাগে গতিকে আপুনি যিটো ফিল কৰিছে যে অলপ সংস্কাৰ আহিব লাগে সেইটো কাৰণেই মই ভাবিলো পৰিৱৰ্তন আনিবৰ বাবে পৰিৱৰ্তনশীল কৰিব লাগিব সমাজখন সেইটো কাৰণে মই কথাবোৰ হয় কলো সেইটো এটা একোটা মোৰ গৱেষণা বুলি আপুনি ক'ব লাগিব নাই বাৰু এতিয়া এতিয়া আমিও কি হৈছে এতিয়া কথা পাতিলেহে কিছুমান আমিও বুজিম নুবুজা কথাও বুজিম যিহেতুকে আমি নিউ জেনেৰেশ্যনৰ হয় নে নহয় নহলে আমাৰ হয় হয় মনতো এটা ভুল ধাৰণা থাকি যাব সেইটো কাৰণেহে বহুত কথা আপোনাৰ পৰা শিকিলো ডেফিনেটলি হয় হয় বাকী আৰু মানে ধৰক যেতিয়ালৈকে আমি সকলোৱে চিন্তাধাৰাবোৰ আহল বহল নকৰিম ন আমি অসমখন আগবঢ়াই লৈ যাব নোৱাৰো মই ভাবো দেই আমি যদি নিজৰ মাজতে লাগি থাকো তেতিয়া নহব আজি মই ভাবো কি জানেনে আপুনি জয়শ্ৰী মহম্মদ কওক মই জয়শ্ৰী ৰাম কম তেতিয়াহে আমাৰ মাজত মৰম চেনেহ বাঢ়িব যদি অকল আপুনি আপোনাৰ এনেইতো বাবাৰ মুখত কৈ গুৰিয়ে দিলে গাই নহব থাকে ন হিন্দু মুছলিম ভাই ভাই এনে মুখত শ্লোগান দি লাভ নাই ন লাভ নাই লাভ নাই একেলগে থাকি একেলগে এতিয়া ধৰক মানে ইজনে সিজনৰ কথাটো কি হয় তেতিয়াহে চাওক মৰম এয়া বাঢ়িব তেতিয়াহে একতা হয় হয় এতিয়া চাওক কওক হিয়া আপুনি হয় যদি কওক খালি আপুনি অকল নিজৰ বাবাক নিজৰ ফাদাৰকে যদি আপুনি সন্মান জনায় আপুনি যদি অন্যৰ ফাদাৰক সন্মান নজনায় এটা ফৰ্মুলা যেনিবা বাস্তৱ জীৱনত চলি থাকে আমাৰ হয় নহয় তেতিয়াহ'লে জানো মৰম চেনেহ হয় বাঢ়িব নাবাঢ়ে চাগে ঠিক তেনেকুৱা কথা যেতিয়া আপোনালোকে ধৰক কৈ দিব জয় শ্ৰী মহম্মদ তেতিয়া আমিও জয় শ্ৰী ৰাম কম আমি যেতিয়া জয় শ্ৰী ৰাম কম আপোনালোকেও জয় শ্ৰী মহম্মদ কব তেতিয়া যিটো এইটো এটা ৰাজনীতি যিটো হৈ আছে গোটেই অল অভাৰ ইণ্ডিয়াত আপুনি চাব জয় শ্ৰীৰাম আৰু আল্লাহ আকবাৰ জয় শ্ৰী মহম্মদ এইবোৰ লৈ পেলাই ৰাজনীতি হৈ আছে হা হয় হয় এটা ৰাজনীতি হৈ ধৰ্মীয় আছে বৰ্তমান ময়ূৰকৰণ হয় হয় ৰাজনীতি মানে ডাঙৰ ৰাজনীতি আৰু গতিকে আমি ৰাইজ বিভেদ আপুনি সৃষ্টি আৰু কৰি মই পেলাই হয় আমি যেতিয়া ঠিক হৈ যাম তেতিয়া কি হব আমাক লৈ কোনো গেম খেলিব নোৱাৰিব ৰাজনীতি কৰিব নোৱাৰিব হিন্দু মুছলিমক লৈ কিনে নোৱাৰিব ৰাজনীতি কৰিব নোৱাৰিব হয় নোৱাৰিব হয় আছে কিছুমান দালাল বাকী আছে নহয় এতিয়া ভাত নাখায় নেকি হয় 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 ভাত খাব লাগিব ভাত খোৱা নাই খাম আচলতে লাইভ আছিলে মানে ময়ো ৰাইজৰ লগত কথাবোৰ আলোচনা কৰি আছিলো তেনেকুৱাতে হয় যেতিয়া ভাবিলো আপুনি যেতিয়া লাইভ আহিব আপোনাৰ লগত আলোচনা খিনি আজি কৰি লওঁ ভাল হয় হব সেইটো সকলোৱে এটা কাৰণে ভাল ময়ো মেছেজ পাব ভাবিলো আৰু নজনা কথাও জানিম আৰু মোৰ আপুনি যিখিনি আজি ফলোৱাৰ্চ মোৰ আছে ফালৰ মোৰ পৰা খিনি গম পাব হয় হয় আজি আপুনি ধৰক আমাৰ মুছলমান সমাজক কি আহ্বান জনাব আহ্বান বেলেগ একো নজনাও হিন্দু মুছলিম সদায় মিলি থাকিলেই হ'ল এইবোৰ বিভেদ সৃষ্টি নকৰিলে হ'ল সেইখিনিয়ে বিচাৰো আৰু বাকী এনেতো আছে তেওঁলোকতো এনে ভালেই ভালে তেওঁলোকৰ প্ৰতি যি বেয়া পোৱা গোৰামি নাই বাৰু হয় ভালেই যিখিনি গোৰামি আছে সেইখিনি আঁতৰিব লাগে মিলি থাকিলে হ'ল আৰু মিলি থাকিলে হ'ল হয় এইবোৰ বিভেদ এজনে সৃষ্টি আনজনক নকৰিলে হ'ল আৰু হয় সেইটোৱে হয় অ এজনে আনজনৰ ধৰক ধৰ্মীয় লগত আস্থা বিশ্বাসক এনেও সন্মান জনাব লাগে এতিয়া আপুনি কৈছে যে গোটেইবোৰ নহয় 20% তেনেকুৱা ওলাব 80% কিন্তু ধুনীয়াকে মিলি আছে সমাজত আছে আচলতে আছে সমাজত এটা আছে ওপৰে কিন্তু ওপৰে মিলি থকা এটা আছে অন্তৰলে তেনেকুৱা সেইটো নাজানো বাৰু কিন্তু হয় মানে তেনেকুৱা মই পোৱা নাই আৰু মোৰ অঞ্চলত পোৱা নাই আজিলৈকে মই তেনেকুৱা পোৱা নাই বাৰু হয় মানে হয় ধৰক কি একেবাৰে যেতিয়ালৈকে কয় নহয় দেহে মনে যেতিয়ালৈকে আপুনি কাৰোবাক মানে সন্মান নজনাব যেতিয়ালৈকে আপোনাৰ চিন্তাধাৰা খিনি অন্যৰ চিন্তাধাৰাৰ লগত মিলি নাযাব তেতিয়ালৈকে মৰমটো নাহে কৰবাত নহয় কৰবাত গৈ পেলাই এটা সংঘাত সৃষ্টি হৈ যাব গৈ পেলাই বুজি পাইছেনে সেইকাৰণে মই বিচাৰি আছিলো অকল মুখেৰে নহয় আমি যাতে কথাখিনি আমি এপ্লাইও কৰো আমাৰ লাইফত এপ্লাই কৰিবলৈ হলে আপুনি প্ৰেক্টিচ কৰিব লাগিব আৰু প্ৰেক্টিচ কৰিবলৈ হলে ধৰক আপুনি সেই কৰি দেখাব লাগিব কৰ্মবোৰ আপোনাৰ কৰি যাব লাগিব যেনে জয় শ্ৰীৰাম আৰু জয় শ্ৰী মহম্মদ এই যিটো দুটা শ্লোগান এই দুটা শ্লোগানেই যদি আমি নিজৰ কৰি ল'ব পাৰো নহয় আমাৰ মুছলমান সমাজে যদি জয় শ্ৰীৰাম নিজৰ কৰিব পাৰে আৰু আমাৰ সনাতনী সকলে যদি জয় শ্ৰী মহম্মদ কৈ দিয়ে আৰু মই দেখিছো সকলোৱে সনাতনীয়ে জয় শ্ৰী মহম্মদ কবলৈ কাৰণে কোনেও দ্বিধাবোধ নকৰে কোনেও কুণ্ঠাবোধ নকৰে সকলোৱে জয় শ্ৰী মহম্মদ কৈ দিব কিন্তু আমাৰ জয় শ্ৰী ৰাম কবলৈ কাৰণে 100ৰ ভিতৰত 90 জনে বেয়া পাব আপুনি লক্ষ্য কৰিব 100ৰ ভিতৰত 90 জনে কবলৈ বেয়া পাব জয় শ্ৰীৰাম এই পাৰ্থক্য যিটো এটা আমাৰ মাজত আহিছে যে সনাতনীৰ ভিতৰত আপোনাৰ 100ৰ ভিতৰত 90 জনে জয় শ্ৰী মহম্মদ কৈ দিব তেওঁলোকে কুণ্ঠাবোধ নকৰে কিন্তু ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত 90 জনেই মানা কৰি দিব জয় শ্ৰী ৰাম কবলৈ কাৰণে এই চিন্তাধাৰাটো এইটোকে কয় গোড়ামী আচলতে আমি এজনে আনজনক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব লাগিব আৰু হৃদয়েৰে গ্ৰহণ কৰিব লাগিব মুখেৰে কলে নহব বুজি পাইছেনে সেইটো
কথা মানে এইটো যেতিয়ালৈকে আমি নকৰিম মই ভাবো আমাৰ অসম যে কয় নহয় অ মোৰ আপোনাৰ দেশ অ মোৰ চিকুনি দেশ এই যিটো আমি এটা গাঁও অ মোৰ আপোনাৰ দেশ হয় নহয় সেইটো যে আমি সোণৰ অসম বুলি কওঁ সেইটো নহব তেতিয়া আপুনি কি কয় এনেখন তাকেইটো আৰু সেইটোৱে আৰু আমাৰ ভাৰতবৰ্ষকো আমি সিমান সুন্দৰ কৰি তুলিব নোৱাৰিম ইকবালেতো এনেই কোৱা নাছিলে নহয় সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা হাম বুলবুল হে ইছকে ये गुलसिता हमारा তো ये गुलसिता हमारा মানে এটা বাগিচা হবলৈ হলে তাতে বিভিন্ন ধৰণৰ ধৰক গছ গছনি থাকে তো তাতে আমি সকলোৱে মিলি থাকিব লাগিব ন এজনে আনজনক ৰঙা চকু দেখালে কেনেকে হ'ব আৰু যেতিয়ালৈকে আমি নহ'ব ৰিসপেক্ট বোলা বস্তুটো নিদিম আৰু এটা কথা মই হিয়া আজি আপোনাক জনাব বিচাৰিম চাওক ৰাইজৰ কিন্তু কোনো ভুল নাই হা সনাতনী ৰাইজৰো ভুল নাই মুছলিম ৰাইজৰো ভুল নাই ভুলটো কাৰ জানে নে হিয়া ভুলটো হৈছে ধৰ্মগুৰুসকল যেতিয়া একেলগে বহি দিব একেলগে আলোচনাত বহিব হিয়া তেতিয়া হ'ব কি ৰাইজ একেলগে বহি দিব ৰাইজৰ মাজতো তেওঁলোকৰ যিটো এটা দূৰত্ব আছে সেইটো কমি যাব কিন্তু ধৰ্মগুৰুসকলেই কৰি আছে নাটকবোৰ তেওঁলোকে এজনে আনজনক এটেক কৰিব ঠিক আছে আনটো ধৰ্মক তেওঁলোকে এটেক কৰিব এটেক কৰাৰ পিছত হয় কি আমাৰ সহজ সৰল ৰাইজে ভাবে যে নিশ্চিত ৰূপে চাগে ধৰ্মৰ মাজত দূৰত্ব এটা আছে এটা ধৰ্ম আন এটা ধৰ্মক চাগে একচেপ্ট নকৰে সন্মান নকৰে গতিকে সেইকাৰণে আপুনি দেখিব মই খুব বেছি সৰব হৈ থাকো আমাৰ যিসকল মুছলিম ধৰ্মগুৰু আছে তেওঁলোকৰ বিপক্ষে মই এই কথা এইটো কাৰণে যাতে মুছলিম ধৰ্মগুৰুসকলে এইবোৰ যিবোৰ ভাষণ তেওঁলোকে দি ফুৰে নহয় মানে উচতনিমূলক ভাষণ অন্য ধৰ্মৰ বিপক্ষে বা আমিয়ে ভাল তেওঁলোক বেয়া এইবোৰ যাতে নকৰে ইন্না আক্ৰামাকুম ইনদাল্লাহি আতকাকুম কোৰাণত আছে যে ঈশ্বৰে আটাইতকৈ বেছি সেইজন মানুহক পছন্দ কৰে সেইজন মানুহ আটাইতকৈ বেছি প্ৰিয় হয় সন্মানীয় হয় ঈশ্বৰৰ ওচৰত যিজন ব্যক্তিৰ অন্তৰখন পবিত্ৰ হয় ইন্না আক্ৰামাকুম ইনদাল্লাহি আতকাকুম কোৰাণত আছে দেই এতিয়া আপুনি নিজে চাই লওক কোৰাণত কৈ আছে সেইজন ব্যক্তি সন্মানীয় বা অতি আদৰৰ হ'ব ঈশ্বৰৰ ওচৰত যিজন ব্যক্তিৰ অন্তৰ পবিত্ৰ হ'ব ইয়াততো কোৱা নাই যিজন ব্যক্তি মুছলমান হ'ব স্পেচিয়েলি এই ৱৰ্ডটোতো ইউজ নকৰিছে কৰা নাই ন তাতে আতকাকুম অৰ্থাৎ যাৰ অন্তৰ পবিত্ৰ হ'ব যিয়ে ধৰক অন্তৰখন মানে একেবাৰে মানে তাতে কোনো ধৰণৰ বেয়া ভাৱ নাথাকিব হা তো এই কথাটো ইউজ কৰিছে তাতে অন্য ৱৰ্ড ইউজ কৰিব পাৰিলেহেঁতেন ঈশ্বৰে তো এই ৰহস্যবোৰ আছে ইয়াত গতিকে আমি মানৱ হিচাপে আমি আগবাঢ়িব লাগিব লাকাদ কাৰমনা বনি আদম বুলি আছে যে ঈশ্বৰে কৈছে যে মই সকলোকে সন্মান দিছো সকলোকে মই আৱাজটো আহিছে নে সম্পূৰ্ণৰূপে আহিছে নে আপুনি ফচি গৈছে হয় আহিছে এইবাৰ আহিছে নেটৱৰ্কৰ মাজে মাজে প্ৰব্লেম হয় আহিছে নে এতিয়া আহিছে এতিয়া আহিছে হয় মই সেই কথাখিনিকে কৈছিলো চাওক আচলতে ধৰ্মীয় যিবোৰ গ্ৰন্থ আছে কিতাপ আছে সেইবোৰ চব একেই চবতে একে কথাই লিখা আছে বাছ আমি বিভেদ সৃষ্টি কৰি আছো আমিহে বিভাজন কৰি আছো গতিকে যিসকলে কৰি আছে মই তেওঁলোকক টাৰ্গেট সদায় কৰিছো সদায় কৰিম মই বিচাৰো ধৰ্মীয় গুৰুসকলে যাতে কোনো ভুল নকৰে তেওঁলোকে যাতে ৰাইজক সদায় আগবঢ়াই দিয়ে এক হবলৈ কাৰণে এক দেৱ এক সেও এক বিনে নাই কেও যিটো আপোনালোকৰ মূল মন্ত্ৰ হয় সেয়ে আমাৰো মূল মন্ত্ৰ হয় লা ইলাহা ইল্লাল্লাহ সেম মিনিং সেম হয় চব খালি ভাষা সলনি হৈ গৈছে এটা আৰবিকত আহি গৈছে এটা যেনিবা আমাৰ অসমীয়া ভাষাত আহিছে বা সংস্কৃত হয় এই ভাষাত আহিছে কিন্তু ভাষা হয় নহয় ভাষা পৰিৱৰ্তন হৈছে সলনি হৈছে কিন্তু মূল অৰ্থটো একেই গতিকে আমাৰো সেই একেই মূল বাক্য আৰু আপোনালোকৰো সেই একেই বিশ্বাস গতিকে আমি এক কিয় হ'ব নোৱাৰো আমি যদি এক হ'ব নোৱাৰো তেতিয়াহ'লেতো আমি জীৱ জন্তু হৈ যাম নহয় ভাগাভাগি কোনে কৰে জীৱ জন্তুৱে কৰে কাজিৰঙাত গৈ চাওক বাঘ বেলেগকে থাকে হৰিণ বেলেগকে থাকে আৰু আপোনাৰ শিয়ালবোৰ বেলেগকে থাকে সেই জীৱ জন্তুৱে নিজৰ নিজৰ এৰিয়া বনাই থাকে মই ভাবো মানুহৰ কোনো এৰিয়া নাথাকে মানুহ এইকাৰণেই মানুহ হৈছে যিহেতু মানুহে এজনে আনজনৰ লগত মিলি থাকে এতিয়া আমাৰ মাজত ধৰ্ম বোলা বস্তুটো যিটো একচুৱেলি আছিলে শান্তিৰ বতৰা আনিবৰ বাবে একচুৱেলি মৰম চেনেহ বঢ়াবৰ বাবে ধৰ্ম আহিছিল আজি ধৰ্ম কিন্তু কাজিয়াৰ কাৰণ হৈ গৈছে অশান্তিৰ কাৰণ হৈ গৈছে গতিকে এইটো আঁতৰাব লাগিব নহলে আমি কাজিৰঙাৰ জীৱ জন্তু হৈ যামগে কাজিৰঙাৰ জীৱ জন্তু আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব নে কি কয় আপুনি হয় হয় ঠিকে কৈছে বাৰু আপোনাৰ কথাত মই একমত ভাল লাগিল আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো খুব ভাল লাগিল আপোনাৰ লগত লাইভটো আহি আছে প্ৰথমবাৰলৈ আহিছো লাইভত আপোনাৰ লগত খুব ভাল লাগিল বাকি সময়ো বহুত হ'ল 10টা বাজিব হ'ল আমিও লাইভ ষ্টপ নহয় জানো হয় 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 আপোনালোকে সকলোৱে হয় এনেদৰে যাতে আমি আগবাঢ়িব পাৰো এনেদৰে যাতে আলোচনা হৈ থাকে আৰু আৰু আমি যাতে আলোচনা কৰিলেহে জ্ঞান বৃদ্ধি হ'ব নজনা কথা জানিম নহয় জানো এতিয়া চাওক ময়ো বহু কথা আপোনালোকৰ ধৰ্মৰ বিষয়ে জানিবলগীয়া মোৰো আছে সেইখিনি আপোনালোকে মোক বুজাই দিব আৰু যিখিনি আমাৰ ধৰ্মীয় আছে সেইখিনি মই বুজাই দিম তেনেকে ধৰক
এজনে আনজনক বুজিব পাৰি হয় বুজিব পাৰি হয় তেতিয়া আমাক কোনেও বাৰু ধৰক পূৰ্বক বনাব নোৱাৰিব আৰু ঠিক আছে ভাল লাগিলে তেতিয়াহ'লে মই আজি আপোনাৰ মাধ্যমেৰে আমাৰ সকলো সনাতনী ভাইসকলক বন্ধুসকল যিসকলে লাইভত চাই আছে মোক মই সকলোকে নমস্কাৰ ধন্যবাদ সেৱা প্ৰণাম জনাইছো বহুত মৰম আপোনালোকে দিছে আৰু আপোনালোকৰ অন্তৰখন বহুত বেছি আহল বহল হয় আৰু আমাৰো সমাজৰ অন্তৰ চবৰে বহুত আহল বহল হয় কিন্তু বাস কৰবাত নহয় কৰবাত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হয় মিছআণ্ডাৰষ্টেণ্ডিং হৈ আছে সেইখিনি আঁতৰাই দিলে মই ভাবো সঁচাকে যিদৰে আজান পীৰে কৈছিলে সেই হুনৰ কম হৈ যাব আমি সকলোৱে মিলিজুলি থাকিব পাৰিম গতিকে ধন্যবাদ এনেদৰে আপোনালোকে সকলোৱে যদি সঁহাৰি জনাই আগবাঢ়ি আহে তেতিয়াহ'লে আমি সকলোৱে শান্তি থাকিব পাৰিম কি ক'লে এবাৰ কৈ দিয়কচোন জয় শ্ৰী মহম্মদ শ্ৰী ৰাম জয় শ্ৰী মহম্মদ জয় শ্ৰী ৰাম আৰু লাইভটো ষ্টপ কৰো এতিয়া क्या बात है जय श्री राम जय श्री मोहम्मद जय श्री राम जय श्री मोहम्मद